হেল্ল' এভৰিৱান, আছমিনা ব্লগৰ এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইফালে এতিয়া আহি আছোঁ আমি ডিব্ৰুগড়লৈ বুলি আজি দুটা কামত আহিছোঁ। এটা কামটো হ'বই, সেইটোতো খাটাং, আৰু ইটো কাম হয় নহয় বাৰু সেয়া সময়ত আপোনালোকক জনাম দেই। প্ৰথম কামটো হৈছে আমি ভণ্টিক ডক্টৰৰ ওচৰত দেখুওৱা। তাই গোল ব্লাডাৰ হৈছে যে এতিয়া ডক্টৰক দেখাবলৈ আহিছোঁ। শিৱসাগৰত দেখালোঁ বাৰু, তাই ভাবিলে এবাৰ ডিব্ৰুগড়ত দেখাই যাওঁ। আৰু মইনাটো সৰু হৈ আছে যে তাই এতিয়া অপাৰেশ্যন কৰাৰ কথা ভবা নাই, দুদিন দেৰিকৈ কৰিব, সেইকাৰণে ডক্টৰৰ লগত তাই কনচাল্ট কৰিবলৈ আহিছে। আমি যাম আজি মানে ফজল ছাৰক লগ কৰিবলৈ, আৰু তেওঁ বহে পূজা হস্পিটেলত, তেওঁকে লগ কৰি তাতে দেখাম। আৰু এয়া এতিয়া আমাৰ মইনাটোলৈ চাওকচোন উঠিলে, আৰু তাক পূৰা ব্লেংকেটে মেৰিয়াই আনিছে। চিট আছে যে গাড়ীত, সেইটো কাৰণে সি আকৌ নোৱাৰিব নহয় চিটো সহ্য কৰিবলৈ। এতিয়া আকৌ মই লৈ ল'লোঁ অকণমান, বোলো ময়ো লৈ লওঁ দে। তাৰপিছত তাই মোক দিলে, লৈ মেলি এতিয়া আহি পাই গ'লোঁ আমি পূজা হস্পিটেল। ভণ্টিয়ে ডক্টৰক দেখাবলৈ গৈছে, মই এতিয়া মইনাটো লৈ বহি আছোঁ। সি এতিয়া আমনি কৰা নাই বাৰু, সি বহুত কচালি থাকে। তাৰপিছত এতিয়া আমি ডক্টৰক দেখুওৱা মেলা হৈ গ'ল, সেইবিলাক বাৰু পাতিলে কিবা কিবি, আৰু কেতিয়া কি অপাৰেশ্যন কৰিব। তাৰপিছত আমি এতিয়া ভাত খাবলৈ সোমালোঁ হোটেলত। ভাত পানী খাই আজৰি হৈ এতিয়া দুটা কাম বুলি যে কৈছিলোঁ, ইটো কাম হৈছে মানে আমি এইচএম ৰিজৰ্টলৈ আজি যাম বুলি ভাবিছিলোঁ, কাৰণ আজি ভণ্টিৰ বাৰ্থডে মানে আপোনালোকে ভিডিঅ'টো দুদিন দেৰিকৈ পাইছে। এইটো 27 তাৰিখৰে ভিডিঅ' আছিলে দেই। তাৰ পৰা বাৰ্থডে, আৰু তাৰ আমি এইচএম ৰিজৰ্টে আমাক লৈ আহিছে ফুৰাবৰ কাৰণে, আৰু তাতে আমি আজি পাৰ্টি খাম। বাৰ্থডে পাৰ্টি খোৱা হ'ব, এইচএম ৰিজৰ্ট ফুৰাও হ'ব, কাৰণ আমি বহুত দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ, অহাই হোৱা নাছিলে। ডিব্ৰুগড়লৈ প্ৰায় আহি থকা হয়, কিন্তু বহুত বেলেগ কামত থাকি যাওঁ, ইয়ালৈ অহা নাছিলোঁ। কিন্তু আজি সময় পাতে বোলো সোমাই যাওঁ। সেয়া সোমালোঁ, আৰু পৰিৱেশটো ইমান ধুনীয়া লাগিছে সঁচাকৈ। আমি যেনেকৈ বেলেগৰ মোবাইলৰ কেমেৰাত দেখি আছিলোঁ এইচএম ৰিজৰ্টখন, কিন্তু এতিয়া নিজৰ কেমেৰাটো বন্দী কৰি লৈছোঁ এইচএম ৰিজৰ্টখন অকণ ভিডিঅ' কৰি। কিন্তু সঁচাকৈ ধুনীয়া। আৰু এইফালে এতিয়া দেখিছেনে ইমান ৰ'দ, আৰু এই ৰ'দতে ইয়াত গৈছোঁ মই ফটো মাৰিবলৈ। চবকে মৰা দেখোঁ যেতিয়া মইনো কিয় নমৰাকৈ থাকিম। আৰু ইমান ভাল লাগে বেলেগৰ মোবাইলত ফটোখন চাই, ইয়াত যে ফটো মাৰে, সেইকাৰণে ভাবিলোঁ ময়ো মাৰোঁ। মই কেনেকুৱা লাগে, মোক কেনেকুৱা লাগে মই নাজানো, কিন্তু ময়ো মাৰিবলৈ আহিছোঁ। পূৰা ৰ'দ, চকু মেলিব পৰা নাই। তেনেকৈ ফটো চটো মাৰি মেলি এতিয়া আহি গ'লোঁ, আৰু কিমাননো গৰমত থাকিম বোলো। এতিয়া আহি গ'লোঁ ভিতৰত বহিবলৈ। এতিয়া আমাক অৰ্ডাৰ দিছে খাবৰ কাৰণে। মইনাটো আমনি কৰি আছে, তাক বোলো মই অকণমান কোচত লৈ লওঁ, সিহঁতক খাবলৈ দিওঁ, আৰু সিহঁতি খাই মেলি লওক, তাৰপিছত মই আকৌ মইনাটোৱে ভণ্টি লোৱাৰ পাছত খাব পাৰিম। সেইটো কাৰণে মই বোলো তাক কোচত লওঁ দেখ। তাই ফটো মাৰি লৈছে, আৰু এতিয়া মই মইনাটোক এতিয়া কোচত লৈ মেলি আহিলোঁ। এতিয়া চবে খাই মেলিও আজৰি হ'ল, চবৰে প্লেট খালী, আৰু মই এতিয়া লাহেকৈ খাবলৈ বহিছোঁ। এইফালে আমাৰ আলিয়ালে চাওকচোন কি ধুনীয়াকৈ এক্টিং কৰি একদম জুচখিনি খাই আছে। খাই মেলি আজৰি হৈ এতিয়া আহিছোঁ আকৌ বাহিৰলৈ, কিন্তু এতিয়া ৰ'দটো অকণমান কমিলে। এতিয়া বাৰু অকণমান ঠাণ্ডা বতাহ আহিছে। ডিব্ৰুগড়ত বাৰু এনেও ঠাণ্ডা বতাহ মাৰিয়ে থাকে, ব্ৰহ্মপুত্ৰখন ওচৰতে যে। আৰু সেয়া এতিয়া ফুৰিছোঁ, আৰু বহুত মানুহ আছে, চবে চাবলৈ আহিছে। আৰু ভিউটো এইচএম ৰিজৰ্টৰ কিন্তু সঁচাকৈ ধুনীয়া দেই ভিউটো। আৰু এয়া এতিয়া আমি চাই মেলি আৰু যাবগৈ লাগিব সোনকালে। কিন্তু ল'ৰা ছোৱালীকেইটাই আকৌ পাৰ্কখনলৈ নহাকৈনো কেনেকৈ থাকে, সিহঁতিতো খেলিবই আৰু ল'ৰা ছোৱালী কাক কয়, খেলা ধূলাহে ল'ৰা ছোৱালী। এতিয়া দুইটাই চাওকচোন ইমানেই উৎপাত কৰিছে। গৰম যে ইমানেই আজি বেছি, তথাপি সিহঁতক গৰম লগা নাই। ৰ'দটো সিহঁতক মানে ধৰা নাই, এনেকুৱাকৈ সিহঁতি উৎপাত কৰিছে। মানে খেলিব পালে সিহঁতক একো নালাগে। সিহঁতক বাৰু খেলিবলৈ দিবও লাগে, তথাপি গৰমৰ কাৰণে অলপ মানে কৈ আছোঁ যে বেছি উৎপাত নকৰিবা, তথাপি সিহঁতি গৰমটো যে একো বুজিয়ে পোৱা নাই। আৰু দুইটা ল'ৰা ছোৱালী যে ৰঙা হৈ গৈছেগৈ খেলোঁতে। সেয়া এতিয়া আমোদে আৰু মোৰ মানুহজনে মানে সিহঁতক খেলাই মেলি আছে। আৰু তাৰপিছত এয়া এতিয়া মোৰ ছোৱালীজনীও উঠিছে একদম খেলিবৰ কাৰণে। তাই আকৌ মানুহজনীহে ডাঙৰ হৈছে, মনটো একদম সৰু নহয়। সিহঁতি যে উঠিছে, তাইনো কেনেকৈ নুঠাকৈ থাকিব। তাইও উঠি মেলি এতিয়া খেলিছে সিহঁতৰ লগতে। তাৰপিছত সেয়া খেলি মেলি লৈছে, আৰু তাৰপিছত এইটো আমি সোনকালে ঘৰলৈ যাবগৈ লাগিব। এতিয়া যাওঁ বোলো ঘৰলৈ ওলাই। তাৰপৰা এইফালে এতিয়া মই বোলো ভিডিঅ' এটা বনাই লওঁচোন, অকণমান শ্বৰ্টকৈ ভিডিঅ' এটা। সেইটো কাৰণে এয়া বেক চাইডৰ পৰা কোনোবাই ভিডিঅ' কৰি আছে। এতিয়া ভিডিঅ' চিডিঅ' বনাই হৈ গ'ল, এতিয়া ওলাই আহিলোঁ ৰিজৰ্টৰ পৰা। আৰু এতিয়া আমি গৈ সোমামগৈ ছিডনীহঁতৰ ঘৰত। ছিডনী মানে ইয়াতে আছে, তাইও আকৌ গোল ব্লাডাৰ অপাৰেশ্যন কৰিব নহয়, সেইটো কাৰণে আহিলে। ইয়াতে কৰিব আৰু কোনোবা এটা ডেটত ফিক্স কৰি। তাৰপিছত এতিয়া আহি আমি পাই গ'লোহি ছিডনীহঁতৰ ঘৰ। এইফালে ছিডনী আকৌ ভাগিনীয়েকটোক দেখাই নাই নহয়, মানে আমাৰ মৰমৰ ভাগিনটো। তাইতো ইয়াতহে আছিলে ভণ্টি আমাৰ ঘৰত থাকোঁতে। সেইটো কাৰণে তাই এতিয়া তাক লৈ পূৰা বহি আছে। আলহীও আহিছে, আমি এতিয়া চবৰ লগতে কথা বতৰা পতাত ব্যস্ত। চাহ তাহ খালোঁ বাৰু, সেয়া বাৰু আপোনালোকক দেখাব নহ'লে। মই কেতিয়াবা পাহৰি যাওঁ জানেনে, ভিডিঅ' কৰিবলৈ, খোৱা মেলা সেইবিলাক কৰিবলৈ পাহৰি যাওঁ, পটককৈ মনত পৰে। তাৰপৰা এতিয়া আমি আহি পাই গ'লোহি একদম ঘৰ। আজি আকৌ এখন আমাৰ মেট্ৰেছ অৰ্ডাৰ দিছিলোঁ অনলাইনত, সেইখন আজি আহিলে। এইফালে আহি পাই মানুহজনে এইখন আনবক্সিং কৰিছে।
আৰু মই ভিডিঅ' কৰি আছোঁ আৰু লগতে মোবাইলৰ ফ্লাছ লাইট জ্বলাই তেওঁক পোহৰো দি আছোঁ, কাৰণ আমাৰ এই ৰুমৰ লাইটটো অকণমান পোহৰটো কম। আৰু এইখন এতিয়া আনবক্সিং কৰিলে, কিন্তু আজি বিচনাত এইখন পাৰিব নোৱাৰোঁ, কাৰণ আমি 8 ঘণ্টা এইখন ব্যৱহাৰ নকৰাকৈ থৈ দিব লাগিব। 8 ঘণ্টা এনেকৈ থৈ দিম, তাৰপিছতহে আমি বিচনাত পাৰিম। আৰু তেতিয়া আপোনালোকক দেখাম বাৰু। আজিলৈ ইমানতে ভিডিঅ'টো সামৰি দিছোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। যিসকলে ফেচবুক পেজত চাব, পেজটো ফ'ল' কৰি দিব। আজিলৈ বাই। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম।